স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাইছোঁ। যেহেতু গণতান্ত্ৰিক দেশ, আমি আজি এটা কথা লক্ষ্য কৰিছোঁ যে অসমত যি আলফা স্বাধীনে যি বোমা বিস্ফোৰণৰ কথা ইতিমধ্যে সংবাদ মাধ্যমৰ আগত ঘোষণা কৰিছে আৰু আতংকৰ সৃষ্টি হৈছে। তাৰ মাজতে কি এটা আটাইতকৈ কৌতূহল সৃষ্টি হৈছে যে আমাৰ সৰু পথাৰত যি ধনশিৰি প্ৰশাসন আছে, ধনশিৰি প্ৰশাসনে কিন্তু তেখেতসকল কিন্তু খেলপথাৰতে ব্যস্ত হৈ থকা আমি দেখিবলৈ পাইছোঁ। আমি মহকুমা প্ৰশাসনক এটা কথা ধিক্কাৰ জনাব বিচাৰিছোঁ, যি সময়ত মানুহ এই স্থানলৈ নগৰলৈ ওলাই আহিবলৈ ভয় খাইছে, সেই সময়ত কিন্তু মহকুমা প্ৰশাসনৰ একাংশ নিৰ্লজ্জ ব্যক্তিয়ে কিন্তু তেখেতসকলে কিন্তু খেলপথাৰত ব্যস্ত হৈছে। তাক আমি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ। যিটো সময়ত চাওক আলফা স্বাধীনে যিখন মেইল পঠাইছিলে, সেই মেইলখনত লিখা আছে যে সৰুপথাৰ অঞ্চলতো তেখেতসকলে বোমা বিস্ফোৰণ কৰা এটা কৌতূহল ৰচনা কৰিছে। সেই সময়ত কিন্তু যি সময়ত আৰক্ষী ইয়াত নিৰাপত্তা দি থাকিব লাগিছিলে, নিৰাপত্তা বেষ্টনী কিন্তু আমি এতিয়ালৈকে দেখিবলৈ পোৱা নাই। মহকুমাৰ কোনো এটা অঞ্চলত বৰপথাৰ নগৰে হওক বা সৰুপথাৰ নগৰে হওক, তেখেতসকলে কিন্তু খেলপথাৰত ব্যস্ত হৈ আছে। সেয়ে আমি আৰক্ষী প্ৰশাসনক এটা কথা দাবী জনাব বিচাৰিছোঁ, আপোনালোকে ৰাইজৰ জীৱনক লৈ, জনসাধাৰণৰ জীৱনক লৈ হেতালি খেলা আপোনালোকে বন্ধ কৰক, নহ'লে কিন্তু পৰৱৰ্তী সময়ত আপোনালোকৰ বিৰুদ্ধে আমি তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাইছোঁ। যেহেতু গণতান্ত্ৰিক দেশ, আমি আজি এটা কথা লক্ষ্য কৰিছোঁ যে অসমত যি আলফা স্বাধীনে যি বোমা বিস্ফোৰণৰ কথা ইতিমধ্যে সংবাদ মাধ্যমৰ আগত ঘোষণা কৰিছে আৰু আতংকৰ সৃষ্টি হৈছে। তাৰ মাজতে কি এটা আটাইতকৈ কৌতূহল সৃষ্টি হৈছে যে আমাৰ সৰুপথাৰত যি ধনশিৰি প্ৰশাসন আছে, ধনশিৰি প্ৰশাসনে কিন্তু তেখেতসকল কিন্তু খেলপথাৰতে ব্যস্ত হৈ থকা আমি দেখিবলৈ পাইছোঁ। আমি মহকুমা প্ৰশাসনক এটা কথা ধিক্কাৰ জনাব বিচাৰিছোঁ, যি সময়ত মানুহ এই স্থানলৈ নগৰলৈ ওলাই আহিবলৈ ভয় খাইছে, সেই সময়ত কিন্তু মহকুমা প্ৰশাসনৰ একাংশ নিৰ্লজ্জ ব্যক্তিয়ে কিন্তু তেখেতসকলে কিন্তু খেলপথাৰত ব্যস্ত হৈছে। তাক আমি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ। যিটো সময়ত চাওক আলফা স্বাধীনে যিখন মেইল পঠাইছিলে, সেই মেইলখনত লিখা আছে যে সৰুপথাৰ অঞ্চলতো তেখেতসকলে বোমা বিস্ফোৰণ কৰা এটা কৌতূহল ৰচনা কৰিছে। সেই সময়ত কিন্তু যি সময়ত আৰক্ষী ইয়াত নিৰাপত্তা দি থাকিব লাগিছিলে, নিৰাপত্তা বেষ্টনী কিন্তু আমি এতিয়ালৈকে দেখিবলৈ পোৱা নাই। মহকুমাৰ কোনো এটা অঞ্চলত বৰপথাৰ নগৰে হওক বা সৰুপথাৰ নগৰে হওক, তেখেতসকলে কিন্তু খেলপথাৰত ব্যস্ত হৈ আছে। সেয়ে আমি আৰক্ষী প্ৰশাসনক এটা কথা দাবী জনাব বিচাৰিছোঁ, আপোনালোকে ৰাইজৰ জীৱনক লৈ, জনসাধাৰণৰ জীৱনক লৈ হেতালি খেলা আপোনালোকে বন্ধ কৰক, নহ'লে কিন্তু পৰৱৰ্তী সময়ত আপোনালোকৰ বিৰুদ্ধে আমি তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।